হয়, আসলে পৃথিৱীখন আমি সৃষ্টি কৰিছে ভগৱানে বুলি ভাবোঁ। এটা আমাৰ মানে পৰম্পৰা আছে সেইটো ভাবি লোৱাটো, আৰু পৃথিৱীখন বচাই ৰখাটো আমাৰ দায়িত্ব। আৰু গছ নাথাকিলে পৃথিৱীখন নাথাকে আৰু জীৱ নাথাকিব। আজি এই পুলিটো ৰুইছোঁ, ই ৩-৪ বছৰৰ পাছত ইয়াত গুটি লাগিব, সেই গুটি হাজাৰ হাজাৰ চৰাইয়ে খাবলৈ আহিব। সেইটো দেখি মই এটা পৰিতৃপ্ত হ'ম নিজে যে মোৰ কাৰণে এই চৰাইখিনি আজি খাদ্য পাইছে। লক্ষ্য লৈ আপুনি আজি সেইকাৰণে এইটো এনেও ৰুই থাকোঁ, কিন্তু আজি যিহেতু সকলোৱে মন্দিৰলৈ যায়, সেৱা এটা কৰি যায়, মই এইটো এটা ভগৱানক সেৱা কৰিছোঁ গছ পুলিটো ৰোপণ কৰি। চাইকেল লৈ ঘৰৰ পৰা ওলাই আহিছে। হয় হয়। হালমা ফিল্ডলৈ যাম মণিৰৰ পত্ৰ আনিবৰ কাৰণে মিনল পতাৰ লগত। তাৰপিছত আৰু চাইকেললৈ যাম আমি আৰু ফিল্ডলৈ যাম ফিল্ডলৈ। তোমাৰ ভোটাৰ লিষ্টত নাম উঠিলে নৱপ্ৰজন্ম তুমি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আৰু হেৰি তাৰমানে ভালেই লাগিছে এতিয়া চাইকেল লৈ যাবলৈ। আমি হালমৰা ফিল্ডলৈ যাম। তাত আজি মনোনয়ন পত্ৰ দাখিল কৰিব। তাত চব মানুহ একত্ৰিত হ'ব, আমিও যাম, আমি অংশগ্ৰহণ কৰিম। কাৰ লগত যাব? মীনা শইকীয়া তাৰ লগত। কিমান আহিছে তোমালোক? আমি 10জনীমান আহিছোঁ। চাইকেল লৈ অঁ। ক'লৈ যোৱা হ'ব আজি চাইকেল লৈ? আজি হালমৰা ফিল্ডলৈ। তাৰপিছত কোম্পানীৰ মীনাদা ঘৰৰ পৰা চাইকেল লৈ যাবা? অঁ। আচ্ছা, চাইকেলখন আজিয়ে চলোৱা হৈছে নে আগতে চলোৱা? আগতে চলোৱা হৈছে। তেখেতৰ লগত চলোৱা অঁ হৈছে। কোনটাই গ্ৰীণ ৱাৰিয়ৰ কেতিয়াৰ পৰা জড়িত হৈ আছে? হ'ল বহুতখিনি হ'ল। কি কাম কৰা তোমালোকে? আমি যাওঁ কেতিয়াবা মানে ওলাই গৈ পিনি ৰাস্তাই। তাৰপিছত মানে যিখিনি কাৰ্যসূচী লৈ মানে আমি অংশগ্ৰহণ কৰোঁ। মই